দামোদৰে গোকুলৰ আনন্দ বহাই হেন শুনি মহাৰাজা কৰ জোৰে নম্ৰ ভাৱে বুঢ়ীলত শোক নাই আৰাম যেন যেন কৰ্ম হৰি কৰিলন্তয় অৱতৰি শুনান্তু কৰ্ণৰ ৰুচি কৰ যাহাৰ স্মৰণে গোচৰ মনৰ পাতক পিঞ্চাই হৈ মহাক্ষুদ্ধ কলে বৰ চিৰকালতে আতি হৰিত ভকতি বাহ হৰি ভকত পাৱিত হেন কৃষ্ণ কথায়াতে কহি শেষে শুনা ৰংগে বালক চৰিত কৃষ্ণ অসুদ বহু সুখ আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালসৰ্পে দংশি হেৰাই লওক চেতনতাৰ মুখ্যৰু পেটৰ জোবাই কমিত কি পায়ে কিঞ্চিল প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ জয় জয়তে আজি আমাৰ উদৰি এই মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবার আজি আমাৰ পৰম ভাগ্য যিসকলে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাও ধুই লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক ৰোগ ব্যাধি আপায় অমংগল অশান্তি গৃহখনৰ দূৰ কৰক ঐশ্বৰ্য বিভূতি প্ৰদান কৰক জন্মে জন্মে এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু লগতে আজি দশম স্কন্ধত প্ৰভু ভগৱন্ত কৃষ্ণ বাল্য লীলা এইকণ আজি পাঠকে পঢ়ি গৈ আছে তাৰে অধমে দুআষাৰ আপোনাসকলৰ মাজত ভাঙনি কৰি যাওঁ জানি বা অজানিতে যদি কিবা আমাৰ অধমৰ আগ পিছ হয় দুখ ভুল আহে আটাইকণ আপোনাসকলে সমাধি পতেকৈ পাৱাৰ ধৰি আমাৰ মাথাত দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল শাস্ত্ৰই কৈছে হস্তিৰো পিছলে পাও সৰ্জনৰো ঘূৰে নাও আংক তুমি জানিবা সবাই সেই গুৰু বৈষ্ণৱ ভকত ভকতনীসকল বৰ ডাঙৰ ডাঙৰ হাতীৰ কেতিয়াবা ভৰি পিছল খাই যায় মহা মহা সজনসকলৰ কেতিয়াবা নাও বুৰ খাই যায় গতিকে আমাৰ নিচিনা এটা ক্ষুদ্ৰ কণিকা অকণমান আগপিছ হওঁতে একো ডাঙৰ কথা নহয় আটাইকণ আপোনাৰ সকলে সমাধি আজি গংগা পাৰত শুকনিক দতি ৰাজা শুনিউক পৰিচিত হেন হৰি পৰম পুৰুষ হে গুৰুদেৱ আজি আপুনি ভাগৱত শুনোৱাই মোক অমৃত প্ৰাণ কৰি আছে
বৰ শান্তি পাইছোঁ। কিন্তু অকণমান কথা আপুনি মোক বুজাই দিয়কচোন। প্ৰভু ভগৱন্ত দৈৱকী বসুদেৱৰ গৃহত কাৰাগাৰত গৈ জন্ম ল'ল আৰু জন্ম লৈ নন্দ যশোদাৰ ঘৰত তেওঁলোকে থাকি কেনেকৈ এই বাল্যলীলাটো কৰি নন্দ যশোদাকে আদি কৰি নহয় গকুলৰ সকলো লোকসকলকে মুহি তেওঁ সৰ্বসদৌ শেষত বৈকুণ্ঠত গুচি গ'ল। এইখন বাল্যলীলাৰ কথা মোক যদি আপুনি শুনোৱাই দিয়ে তেনেহ'লে মই মৃতকৰ সময় অমৃত পোৱা যেন পাম। এই বুলি আজি গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিব। তেতিয়া শুকদেৱে কৈছে, ধন্য ধন্য ৰাজা পৰীক্ষিত, তোমাক 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব। কাৰণ এটা সাধাৰণ ল'ৰাই তোমাক অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব। তুমি আকৌ ভাবি নল'বা সৰু ল'ৰা এটাই সাপ দিলে লাগিবও পাৰে, সাপটো নালাগিবও পাৰে, তেনে ভাৱ নল'বা, অৱশ্যে লাগিব। এতিয়া তুমি একশৰণ হৈ ভাগৱত শুনিব লাগিব, তেনেহ'লে তুমি আত্মাক গতি দিয়া সুবিধাটো নিশ্চয় পাবা। এই তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত পৰি কৈছিল, একশৰণ মানে কোনটো মোক বুজাই দিয়ক। গংগা পাৰত আজি পৰীক্ষিত ৰজাই কৈছে, একশৰণ মানে কাক কৈ জানা? কাই মন বাইক এক কৰা। কাই মানে হ'ল দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু সকলোৰে দুইয়ালটোৰ নাম হ'ল মন। বাইক মানে হ'ল জীৱাখন। এই 3টা বস্তু তুমি এক কৰা। লাজ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা, এইটো হ'ল একশৰণ, হয়নে? গতিকে লাজ আজি ভাগৱতৰ মাজত আমি লাজ কৰিব নাপায়। কেইটামান কথা হয়তো বৰ বৃহৎ তত্ত্ব কথা ওলাই যাওঁতেই কোনোবাই হয়তো এইটো লাজৰ বিষয় নেকি বুলি ভাবিব নাপায়। মহাভাগৱত লাজ ত্যাগ দিব লাগিব, হয়নে? ঘৃণা ত্যাগ দিব লাগিব। আজি আমাৰ এই উদৰি সমাজখনত ইয়াত আপোনাসকলে জানিব, মই নাজানিম, হয়তো ইয়াত চান্দালো আছে, মেলচও আছে, শুদ্ৰও আছে, ব্ৰাহ্মণো আছে আপোনালোকৰ সমাজত। কিন্তু এখেত মেলচ এখেত চান্দাল, মই বামন, মই উচ্চ জাতি, এনেধৰণৰ ভাৱ কোনেও নল'ব, হয়নে? তাকে কৈছে আমি ঘৃণাটো পৰিত্যাগ কৰিব লাগিব। আৰু মৃত্যু ভয়, ভয় ত্যাগ দিয়া মানে আমাৰ সকলোৰে মন কৰকচোন, গোসাঁইসকল গোসাঁনীসকল, আমাৰ পিতৃ মাতৃসকলতো মৃত্যু হৈ গ'ল, ককা আইতা সকলো মৃত্যু হৈ গ'ল, আৰু 2 বছৰ আমিও মৃত্যু হৈ যাওঁ। কাৰণ এইখন পৃথিৱী কাৰো পৈতৃক সম্পত্তি নহয়, সকলোৱে এদিন এৰি থৈ যাব লাগিব, হয়নে নহয় গোসাঁইসকল? কওক, এৰি যাবই লাগিব। গতিকে মই আৰু 10 বছৰ থাকি মৰা আৰু আজিয়ে মৰা একো ডাঙৰ কথা নহয়। আজিয়ে মাৰিলেও নিয়ক আৰু 10 বছৰ ৰাখিলেও ৰাখক, তাত মোৰ আপত্তি কৰিবলগীয়া একোৱেই নাই। আৰু আপত্তি কৰিলেও যিটো নাখাতে, হয়নে? আজি উদৰি কোনোবা এজনে বোলে নাই এই মৃত্যুটো চাপি, গতিকে মই ইয়াৰ পৰা যাই জাৰ্মানত পলাই থাকোঁ, হয়নে? জাৰ্মানত যদি পলাই থাকিব ৰেহাই পাবনে? আমেৰিকাত যাই বোলে কোনোবা থাকোগৈ ৰেহাই পাবনে? যিদিনা মৃত্যুৰ দিন পৰিব ৰেহাই নাই, হয়নে? আমাৰ আইসকল বোকাসকলে নামতে গাই নহয়, ঈশ্বৰে ৰেপ দিলে কোনদিনা থাকিবা, মৰমৰ ঘৰ বাৰী এৰি এৰি দৌৰিবা, হয়নে? ধন ধান পুত্ৰ ভাৰ্যা, কি মৰমৰো এসোপা, হয়। আটাইতকৈতো মৰমৰ কোনবিলাক আপোনাৰসকলে কওকচোন, মই কৈছোঁ বাৰু হয়নে নহয় কওক। সম্পত্তি শেষ হাতী, আগত গৈ মটৰ গাড়ী কিনাৰ কথা প্ৰশ্ন আছিল। এইটো জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণীসকলে লিখিছে, যি ঘৰত হাতী ল'লে সেই ঘৰ আৰু সম্পত্তি ল'ব বাকী থকা নাই, হৈ গ'ল, হয়। গতিকে কৈছে সম্পত্তি শেষ হাতী, চেনেহৰ শেষ নাতি। যি 2জন মানে লোকৰ নাতি হ'ল, তেনেহ'লে তাতকৈ আৰু আনন্দৰ সীমা নাই। তাৰ প্ৰমাণ আপোনাসকলে নিজে নিজে ঘৰে ঘৰে পাইছে, মনত পেলাইহে মই দিছোঁ। আজি দিনটো আপুনি যিমান কষ্ট ভাগৰ দুখৰ পৰা নাযাওক, গোসাঁই মনত কৰিব, যাই আপোনাৰ নাতিকেইটাৰ লগত যদি বহাৰ লগে লগে খেলা কৰাৰ লগে লগে আপোনাৰ পৰিবাৰকে আহি যেতিয়া ক'ব ভাত খাব হ'ল, কি ভাত খোৱাই নাই নেকি, তেতিয়াহে মনত পৰিব, পাহৰি যাব।
নাতি মৰম চেনেহ আদৰ সেইকাৰণে কৈছে চেনেহৰ শেষ নাতি আমাক নাতিকেইটামান লাগিব। কি কাৰণত লাগিব জানে? বুঢ়া বুঢ়ী কালত আমাৰ দুখখিনি মোচন কৰাৰ কাৰণে নাতিকেইটা প্ৰয়োজন হয়নে নে গোসাঁইসকল কওক? হয়। গতিকে আজি আমাক ভাগৱতে বুজাইছে 4 প্ৰকাৰে। প্ৰথম প্ৰকাৰটো হ'ল গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত ভাগৱত শুনোৱা মানে এইটো বিশ্বৰ কাহিনী, ৰেহাই নাই, শুনোৱাবই লাগিব, আত্মাক গতি দিব। আৰু এইটোকে আমাক দেহমাৰ্গত দেখুৱাই আছে দেহটো হয়নে? আজি বাল্যলীলা কৰা গোটেই বিশ্বৰ কাহিনীটো আপুনি যদি দেহত বিচাৰি যায় গোটেই দেহতে পাব। আমাৰ দেহতে পঞ্চতি বিংশতি তত্ত্বপূৰ্ণ নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। আমাৰ প্ৰত্যেকৰ 9খন দৰজা সন্মুখৰে সৈতে আমাৰ জীৱটো সদায় ভ্ৰমণ কৰি আছে। আমি বেয়া কাম কৰিলেও দেখি আছে, ভাল কাম কৰিলেও দেখি আছে, নহয়নে? আমাৰ উদৰি হওক বাসগুৰি হওক ক'ৰবাত মানুহ এজনে যদি খুব বেয়া কাম কৰিবলৈ ভাবি মই বাচি গ'লোঁ, মোক কোনেও নাজানে, মোৰ ধেমালি কেপাচিটি নহয়, হয়নে? তেওঁ নিজকে কেপাচিটি দেখুৱাই বাচি গ'ল বুলি ভাবি আছে। এইয়া মূৰ্খ, বাচিব পৰা নাই। এই দেহতে 14জন থাকি লৈ ভগৱন্ত বহি আছে। ভাল কাম কৰিছা বেয়া কাম কৰিছা সকলো দেখি আছে, ৰেহাই নাই। আজি যে আমি উদৰি সকলোৱে এক মনে মহাভাগৱত শুনি আছোঁ, প্ৰভু ভগৱতে দেখিয়ে আছে। আৰু চিত্ৰগুপ্তৰ নাম্বাৰ আমাৰ লিখিলেই ভাগৱত শুনাৰ যিটো নাম্বাৰ সেইটো নাম্বাৰ আমি পামেই, ৰেহাই নাই, হয়নে? গতিকে তৃতীয় ভাগে আকৌ আমাক এইখন কথা বুজাই গৈ আছে। ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত সদায় ধন টকা পইচা মায়াক লৈ আমি সকলোৱে আবদ্ধ। কাক কোনে তাগেদা কৰিছে কওক? পোহৰ হোৱা নোহোৱাতে আপুনি আমুকত যাব, ঘোঁৰা গাঙত যাব, নগাঁৱত যাব, ক'ৰবাত যাব, কাৰোবাক কোনোবাই তাগাদা দিছে নেকি? নাই। তথাপি পোহৰ হোৱা নোহোৱাতে দেখিব চব মানুহ চব মানে ঘূৰি আছে, হয়নে? এইটো হ'ল মায়া। আমি এই মায়াটোত মানে থাকিবই লাগিব। আৰু 4 নম্বৰত আমাক দেখুৱাইছে সূৰ্যৰ লগত আমাৰ আয়ুটো সদায় হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপ পোৱা নাই। এতিয়া আমাৰ গোসাঁনীসকলক যদি মই প্ৰশ্ন কৰোঁ, আপোনালোকে শিশুকালটো কি দিনা এৰি পেলাই যৌৱনকাল পালে, মোক উত্তৰটো দিয়কচোন। আপোনালোকে উত্তৰ দিব নোৱাৰে। হয়, শিশুকাল যায় যৌৱনকালত প্ৰৱেশ কৰিলোঁ, আকৌ এতিয়া যৌৱনকাল যায় বোলে বৃদ্ধকালত আপুনি কেনেকৈ প্ৰৱেশ কৰিলে যদি আমি সোধোঁ, হয়নে গোসাঁইসকলক? তাৰ উত্তৰ দিব নোৱাৰে। আকৌ বৃদ্ধকাল শেষ হোৱাৰ পাছত যে আমাক যোৱাকালে নাপাব তাৰ মানে নাই। হয়, এতিয়া হাত ভৰি দুই অলিংগ সকলো মজবুত হৈ আছে আৰু এদিন সকলোৱে কাম নকৰা হ'ল। হয়, তাৰপাছত বিভৎস শৰীৰ আশী জুয়ে নিব 3 থানে থৈব ভাগ, অহয় মাধৱে সবেও মৰিবে তথাপি বুঢ়াহে আগ। বিভৎস শব্দটো কি? আমাৰ ভাগৱতখনত 3টা শব্দৰে লিখা আছে। প্ৰথমটো হ'ল সংস্কৃত, দ্বিতীয়টো হ'ল বৰ্জোৱালী, তৃতীয়টো হ'ল অসমীয়া, হয়নে? গতিকে যিসকল লোকৰ বৰ্জোৱালী সংস্কৃতৰ অভিজ্ঞতা কম, সেইসকলে ভাগৱতৰ অৰ্থটো বুজোতে অকণমান দেৰি হয়। এতিয়া বৰ্জোৱালী ভাষাত কৈছে বিভৎস শৰীৰ। তাৰমানে অসমীয়াত যদি আকৌ ক'বলগীয়া হয়, মই যিদিনা শেষ বিচনাত পৰিম মোক দেখিলেই ঘিণ লগা হয়, দেখিলেই ঘিণ লগাটোকে বিভৎস ৰূপ বুলি কৈছে, হয়নে? যিগৰাকী আপোনাৰ বৰ মৰমৰ পত্নী বা মৰমৰ স্বামী, সেইগৰাকীকো এদিন আহ্বান কৰিব লাগিব, আহোঁ মোৰ ওচৰলৈ আহোঁ। কেতিয়াবা যদিও যায় নাকত খোপাটো দিহে যাব লাগিব, কাৰণ 7 দিনতকৈ যদি বেছি পৰি থকা হয় আমাৰ বেয়া গোন্ধ এটা আহিব। সঁচা দেহাই হয়। এতিয়া আপোনালোকৰ সকলোৰে নাতি পুতিবোৰে নিশ্চয় কান্ধত উঠি জঁপিয়াই আছে। যেতিয়া আপুনি বিচনাত 7 দিনতকৈ বেছি হৈ যাব, আপোনাৰ নাতিসকলক মাতি আপোনাৰ ওচৰলৈ চপাব নোৱাৰে, কাৰণ তেওঁলোকে ঘিণ কৰিব, দেখিলেই ঘিণ লাগিব। হয়, গতিকে এই আমি এদিন দেখোঁতেই মৰম লগা ৰূপ এটা লৈ আছোঁ, যৌৱনকালত দেখিলেই মন মোহা ৰূপ এটা লৈ আছোঁ সকলোৱে। কিন্তু তাৰ পৰা যেতিয়া হালি যায় সদৌ শেষত যোৱাকালে আমাক পাব, আমি এদিন সকলোৱে দেখিলে ঘিণ লগা হওঁ। গতিকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে, ৰজা
তোমাক এইকণ কথা মই শুনোৱাই দিম কথাকণ শুনি যাওঁতে যাওঁতে যাতে এই দেহাটোৰ প্ৰতি মৰম চেনেহ আদৰ যিকণ আছিল সকলো তোমাৰ দূৰ হৈ যাব এতিয়া সেইটোৱে আমাকো লাগে নহয়নে বাৰু আমি চিৰদিন যৌৱন কালত ডেকা গাভৰু কালটো পাই পেলাই দেহাটোৰ প্ৰতি যিটো মৰম বৃদ্ধকাল যোৱা কালত আমি সেই চেনেহটো ইয়াৰ পৰা ত্যাগ দিব লাগিব আহাই এটা পচা দেহা ই যাবই কোনোবা দিনা যাক আপত্তি নাই হয়নে মৃত্যুৰ ভয়টো আমি যেতিয়া ত্যাগ দিম তেতিয়া মৃত্যুক আহ্বান কৰিব যিদিনা আমি পাৰিম সেইদিনা আমাৰ আত্মাক গতি দিব পাৰিম শুকদেৱে আজি গংগা পাৰ পৰিচিত বুজা মানে আমাক বুজাই আছে হয়নে আমি বিশেষ বিচনাত কৰাৰ লগে লগে আমি ক'ব পাৰিব লাগিব সেই মৃত্যু আহা মোক লৈ যোৱা হৈ গ'ল আৰু এইখন পৃথিৱীত জন্ম লৈ ইমান দিন খাবলগীয়া ফুৰিবলগীয়া চাবলগীয়া ক'বলগীয়া জানিবলগীয়া শুনিবলগীয়া চব হ'ল এতিয়া কাম নাই তেনেকৈ আমি মৰম চেনেহ এই দেহাটোৰ প্ৰতি যিদিনা ত্যাগ দিম সেইদিনা আমি আত্মাক গতি দিব পাৰিম এতিয়া আমাৰ আইসকল বোৱাইসকল কিছুমান মন কৰি আছোঁ বেছিকৈ মই অসমত ঘূৰি ঘূৰি মই পাইছোঁ আমাৰ বেছিকৈ বৃদ্ধ আমাৰ আইতাসকল সেইসকলে আপোনাৰ যেতিয়া পুত্ৰৰ পৰা অকণমান বেয়া পাব বোৱাৰীৰ পৰা যেতিয়া অকণমান বেয়া পাব তেতিয়া কি কৰি থাকে জানে গা ধুয়ে ঈশ্বৰক আৰাধনা কৰিব প্ৰভু মাইয়ে নিয়ক আৰু এখন ঘৰত মই নাথাকোঁ মাইয়ে নিয়ক আৰু বুলি পেলাই কয় নহয় সঁচাই কয়নে বাৰু মিছাই কয় হয় মিছাই কয় যেতিয়াই অকণমান জ্বৰ গাড়ী আহিব তেতিয়াই হয়তো পুত্ৰ বোৱাৰীক শান্তি নোহোৱা কৰিব যা ইমানতে বড়ি এটা আনি দিয়া নাই হেন হেন তেনে কেপচুল এটা আনিলে হয়নে গতিকে এয়া আমি মিছাটোৰ পৰা আমি সঁচা কাঢ়িব লাগিব সঁচা কাঢ়িব লাগিব আমাৰ মৃত্যু হোৱাত আপত্তি নাই কাৰণ আমি মৰিবাই লাগিব গতিকে এই আজি গংগাৰ পাৰত পৰিষদতে শুকদেৱক আহ্বান কৰিছে যে এনেকুৱা কথা কিছুমান আপুনি মোক শুনক যিবোৰ কথা শুনি গৈ থাকিলে মোৰ দেহাটোৰ প্ৰতি মৰম চেনেহ আদৰ নাইকিয়া হৈ যাব যিবোৰ কথা মই শুনি গৈ থাকিলে মোৰ ভাৰ্যাৰ প্ৰতি মৰম চেনেহ আদৰ নাইকিয়া হৈ যাব যিবোৰ কথা শুনিলে মোৰ নাতি পুতি বোৱাৰী জীয়াৰীৰ প্ৰতি মৰম চেনেহ আদৰটো নাইকিয়া হৈ যায় তেনেহ'লে মোৰ কামত এইবোৰ মৰম চেনেহ আদৰ থকা মানে মায়া হয়নে আমি মায়াটো ত্যাগ দিব লাগিব নহয় মায়াত মন মজিয়া মায়াত মন ভোগিয়া মই মহাপাপী প্ৰভুক নিচিনিলো ও প্ৰভু এই জীৱন বিফলে যায় আমি যেতিয়ালৈ মায়াত মৰি থাকি এই জীৱনটো আমাৰ বিফলে যায় হয়নে গতিকে এইটো ভাবি লওক আপোনালোকে অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে অচিনাই খায় অচিনাই লাগে ভাৰ্যা পুত্ৰ জীৱৰ চিনা চিনি নাই এই ভাৱটো আপুনি মন কৰিব এই ভাৱটো ল'ব কাৰণ মোৰ এগৰাকী পত্নী এই জন্মত ডেকা হোৱাৰ লগে লগে মোক বৰ দেখি ভাল পালে তাই মোলৈ বিয়া সোমালে বা মই দেখি বৰ ভাল পাই তাইক বিয়া কৰিলে হয়নে গোহাঁই আৰু ইয়াত বাৰু আপোনালোকৰ বা মোৰে পত্নীগৰাকী কিবা শ্ৰীমোহন মা আছেনে আমুকা ঘৈণীয়েক বুলি নাই বা আমাৰ আইসকলৰ আত্মাটোত কিবা শ্ৰীমা আছেনে আমুকা ঘৈণীয়েক বুলি নহয়নে নাই সেইকাৰণে আমাক কৈছে অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে অচিনাই খায় অচিনাই লাগে ভাৰ্যা পুত্ৰ জীৱৰ চিনা চিনি জীৱটো ৰঙা বগা পোলাও একো নাই একো নাম বাৰু নাই বয়স কম বেছিও নাই কি জীৱই হৈ আছে হয়নে গতিকে এইটো জন্মত আপুনি ধুনীয়া গোসাঁনী বুলি পেলাই সেইগৰাকীক বিয়া কৰিলে আহা জন্মত আপুনি বেলেগ এগৰাকী তাতকৈ ভাল দেখি তাক বিয়া কৰিব আৰু সেইগৰাকীক আকৌ বেলেগ এটা ভাল ল'ৰা দেখি তালৈ বিয়া সোমাব কিবা আমাৰ চিনা চিনি আছে নেকি নাই গতিকে এইটো এটা মায়াৰ বান্ধোন গতিকে গোসাঁত মাধৱদেৱে এটা সুখী লিখিছে নহয় তোমাৰ মায়ায়ে মন মোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া
পাৰ নপাওঁ ৰাম ৰাম। হয়, এইটো বিষ্ণু মায়ে আমাক সকলোৱে মোহি থকা আমাৰ অজ্ঞান আন্ধাৰতে আমি ডুব গৈ আছোঁ। গতিকে আজি এই মহান ভাগৱত শুনি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল দুটি কথা কাণ দিয়ক। ইয়াৰ পৰা নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ হেন শুনি পাছে ৰাজাক সম্বোধি কথা কহিবা দিনে শিশুৰ অংগ পৰিবৰ্ত নামে মহোৎসৱ হৈল তজ গোপনাৰে নন্দ ঘৰে পখি অনেক বাইদ বজাইল দিছে পহে মন্দ যশোদাই আনন্দে পুতক আনি আইল। এতিয়া এইখিনিত এটা বৰ ধুনীয়া কথা আমাক দেখুৱাই দিলে। সেই লোকসকল আটাইতকৈ মানুহসকলৰ আনন্দ কি হয়নে? শান্তি ক'ত? আমাৰ মানুহসকল মন কৰিবচোন, কেতিয়াবা আপোনাৰ এখন পিঠিতে মহ এটাই কামুৰি আছে, যদি আপুনি এনেকৈ মাৰি দিওঁতে যদি মহটো মৰিলে কিমান শান্তি পায় মনটো অনুভৱ কৰিব। আৰু যদি মহটো নমৰি মহটো উৰি গ'ল কিমান অশান্তি পাই আছে আপোনালোকে নিজে জানি কৰিব। কোৱা কথাই মই প্ৰমাণ কৰিছোঁ। আকৌ এইখিনি সোধাই আছিল, আপুনি হাতখন মাৰি দিয়াৰ লগে লগে লাভ কৰে সোধাই দিয়াৰ লগে লগে কিমান শান্তি পাব। হাতখন মাৰিবলৈ যদি সুজতি হোৱা জেগাখিনি লাভ নাপায় কিমান অশান্তি পাব আপোনালোকে নিজে নিজে অনুভৱ কৰিব, হয়নে? এতিয়া আজি নিধনিৰ ধন এটা দৰিদ্ৰই যদি 4,000 এসোপা ধন পায় তাতকৈ আৰু পৃথিৱীত তাৰ সমান আনন্দ পোৱা লোক আৰু জন্ম নহয়। মন কৰিব, নিধনিৰ যদি ধন হয় আনন্দ হয়। সেইকাৰণে আমাৰ ভাগৱতে কৈছে, মন কৰিবচোন, খুব নিধনি মানুহ যদি হঠাৎ ধনী হয়, কোনোবা চবেই নহয়, কোনোবাটো মস্ত অহংকাৰী হয় ধন পোৱাৰ লগত। সাৱধান, অহংকাৰ, ধনৰ লগত অহংকাৰ আছে, আমি সাৱধান হ'ব লাগিব। আৰু অপুত্ৰকৰ যদি কোনোবা দিনা পুত্ৰ হয় তাতকৈ বাৰু পৃথিৱীত আনন্দৰ বিষয় কিবা আছেনে? সেই হাত মেলি স্বৰ্গখন সদায় পাই থকা যেন হয়নে? গতিকে আজি মন কৰক, যিদিনা ৰাতি 10টা বজাত যশোদাই ডুবুৰি কান্দি আছে, তেতিয়া নন্দৰাই কৈছে, কি হ'ল তোমাৰ ইমান দুখ কৰি যে কান্দি আছা, কি হ'ল? কৈছে, এটাই দুখ মোৰ, আমি ইমান দুৰ্ভাগ্যৱতী হ'লোঁ মই, হয়নে? সকলোৱে মোক বাইদেউ, পেহীদেউ, মাহীদেউ বুলি ধুনীয়াকৈ কথা পাতে, আৰু কথা পাতি পেলাই এৰি থৈ অহাৰ পাছতে সেইজনী আকৌ আনৰ আগত কি ক'ব জানে? 7 বাজি দিম লগতে কথা পাতিছে, হয় নে? আমাৰ মানুহবোৰ তেনেকুৱা নহয়। চব মানুহ নহ'লে 2-এটাহে বাকী, প্ৰায় মানুহ তেনেকুৱাই। এজন মানুহ লগত বঢ়িয়াকৈ কথা হয়, কি ক'ব জানে? বঢ়িয়া, তই ভাল কাম কৰিছ দেই, ভাল কাম। তাক এৰি থৈ পেলাই ইপিনে অহাৰ লগে লগে এই তদুক মোক সকলোৱে 7 বাজি বুলি ঘৃণা কৰিছে। গতিকে মোৰ দুখ লাগিছে, মোক ক'ব লাগে এটি সন্তান নিদিলে ভগৱন্তে, মই ইমান কুলক্ষণী এই বুলি আজি যশোদাই হাউলি বিয়লি কৈ কান্দি আছে। তেতিয়া নন্দই যশোদাক ধৰি যশোদাৰ চকু পানী মুচি দি কৈছে, এই পত্নী, তুমি মোক প্ৰাণৰ পিয়া, হয়নে? তুমি দুখ নকৰিবা, তোমালোকে মাইকী মানুহ যাকে ডুবুৰি কান্দিবা জানো? আমাৰ পুৰুষসকলে মানুহ বিষয়ে কান্দিব নাজানে সঁচা, কিন্তু গৰ্ভটো কান্দোনত গেলি যায়, হয়নে? এতিয়া মন কৰিবচোন, আমাৰ পত্নীসকলে কেতিয়াবা আপোনালোকক নিশ্চয় কয় বা আমাক কয় যেতিয়া আপোনালোককো ক'বই কিন্তু ইমান কথাটো আপোনাৰ দুখ লগা নাই যে মই থাকিব পৰা নাই বুলি ডুবুৰি কান্দে। কিন্তু আমাৰ পুৰুষসকলৰ সেইটো ভিতৰত কান্দিব পাৰি, ওপৰত ধৈৰ্যটো ৰাখিব পাৰি।
হয়নে নহয় প্ৰমাণ কৰিব গতিকে আজি নন্দই যশোদাক কৈছে তুমি যিমান কান্দিছা তাৰ তিনি গুণ মই গৰ্ভত কান্দি গিলি আছো ইপিনে যাম বঢ়িয়াকৈ কথা বতৰা হ'ব হোৱাৰ পাছত সকলোৱে মহাৰাজ বুলি ক'ব দাদা বুলি ক'ব খুৰা বুলি ক'ব ইত্যাদি যোৱাৰ পাছত ক'লৈ গৈছিল এই নন্দৰ বজাৰখনলৈ গৈছিল হয়নে আজিকালি মানুহবোৰ তেনেধৰণৰ নহয় ল'ৰা ছোৱালী এটা নাই কেইবা ধৰণ আৰু কিছুমানে আকৌ ফকৰা মাৰি কি জানে ৰজাক নোকোলাই শুনে বজাক নোকোলাই ধনে ৰজা মানুহ ধন ধানে নোকোলাই নহয় কেতিয়াবা ধনকে বিচাৰি ফুৰিব এনেকুৱা গতিকে উপায় নাই এক তুমি পৰমেশ্বৰক ভাবা ময়ো পৰমেশ্বৰক ভাবি বাগৰ দি আছোঁ নহয়নে ৰাতি বাগৰটো সলাবা বিচাৰ লগে লগে নন্দৰ পিঠিখন কিবা চেঁচা লাগিব লগাৰ লগে লগে তৎক্ষণাতে উঠি চাই এই মাত্ৰ জন্ম হোৱা ধুনীয়া কেঁচুৱা এটা চল বগাই লগে লগে মানে যশোদাক মাতিছে উঠা 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 উঠি চোৱা তুমিয়ে মই যে ৰাতি শুবা সময়ত আজি ডুবুৰি ঈশ্বৰ ভাবি ভাবি কৃষ্ণক ভাবি ভাবি কান্দিলোঁ গতিকে প্ৰভু ভগৱন্তৰ দয়া হৈ এই কি কেঁচুৱা আমাক দি থৈ গ'ল আৰু তেতিয়া টোপনি নাহিলে আৰু তেওঁলোকে আৰু নিধনৰ ধন পোৱালি পাই গৈ হয়নে পাছত আজি দেখুৱাইছে যিমান ৰাইজৰ বুকিসকল আছে যাক যেনেকৈ সন্মান দিব লাগে মই দিম ঋষিমুনি যিমান আছে সকলোকে যেনেকৈ সন্মান দিব লাগে মই দিম কিন্তু মোৰ গৃহত ধুনীয়া ল'ৰা ছোৱালী এটি জন্ম হৈছে মোৰ পুত্ৰ গতিকে সকলোৱে আহা নিয়মে নীতিয়ে সকলোখিনি কাম কৰা হয়নে আমি আপোনাৰ ঋষি মুনি ব্ৰাহ্মণ দ্ৰব্যগু বামনক আনাই নাম চাম চোৱাই থ'লে এটা নাম কৃষ্ণ এটা নাম বলুভদ্ৰ ৰোহিণী গৰ্ভত বলুভদ্ৰ হয় তেনেকৈ থৈ আজি সকলো গোপীসকলে মানে আনন্দৰে সৈতে কৃষ্ণক বেৰি কোনোবাই কিবা এটি খুৱাইছে কোনোবাই কিবা এটি হাতত দিছে অমলা বস্তু নহয় বাৰু কোনোবাই আনি ঝুমুকা এডালকে দিছে কোনোবাই আনি হুইচেল এটাকে দিছে হুইচেলটো বৰ বঢ়িয়া বস্তু আজিকালি কমি গ'ল আমি সৰু সৰু কালত মনত আছে নাই গোহাঁই আমি পূজাত যিমানে যিয়ে নাযাওঁ আমাক আইহঁতে দুৱনা পইচা দিয়ে পূজা চাব যাওঁ এনেকুৱা আমি ল'ৰা ছোৱালীসকলে লগ লাগি যাওঁ আৰু যাই দুৱনা পইচা ভঙালে 4টা 2 পইচা ওলায় তেতিয়া হয়নে নহয় কওক তেতিয়া এটা 2 পইচা দি মানে ডুমুনি চেনি খাম তেতিয়া ডুমুনি চেনি বুলি কয় এটা বেয়া নাপাব কথাত এই 2 পইচা এটা দিলে 5খন দিয়ে মাজত বুট কেইটামান সোমোৱাই দিয়ে কি ধুনীয়া সুন্দৰ লাগে খাই সেয়া খামে তাৰপাছত মিঠাপতি পাণ এখন খাম হয় তাৰপাছত চিচি গুটি এতিয়া আজিকালি নাইকিয়া হ'ল নেকি চিচি গুটি নহয়নে এটি গুটি এনেকৈ খাই পেলাই কোনোবা মুখত দিম চোৱা কি ধুনীয়া গুণাইছে বঢ়িয়া গুণাইছে হয় সদৌ শেষত গাই এটা হুইচেল ল'ম এটা 2 পইচা দিয়া কৈ আহি থাকিব আৰু দূৰৰ পৰা জানিব ইয়াতো চনা আহিছিল এই পূজা চাই আহিছে হয়নে গতিকে আজি কৃষ্ণৰ হাতত কোনোবাই আনন্দতে জুনুকা এডাল দিছে কোনোবাই হুইচেল এটা দিছে কোনোবাই ক্ৰীম অলপমান লৈ যায় খুৱাইছে কোনোবাই মাখন অকণমান খুৱাইছে যাৰ যি নন্দ ৰজাৰ যে ল'ৰাটি হ'ল গোটেই ৰাইজত আনন্দৰ সীমা নাই এতিয়া যুগত হোৱা তাই 2-4টা হিংসা হিংসি কৰিলে কিন্তু আগৰ যুগত হিংসা হিংসি নাছিল এতিয়া আমাৰ যুগত কাৰোবাৰ যদি ভাল ল'ৰা এটা হ'লে কাৰ ঘৰত কাৰ ঘৰত বঢ়িয়া ল'ৰা এটা জন্ম দিছে বুলি যদি কোনোবাই কয় তাক বেয়া পোৱা কোনোবাই এদিনে কি কয় হয় জ্বলেই তাৰমানে কোনোবাই ঘৰ ল'ৰা ছোৱালী এটা ভাল শিক্ষিত হৈ মেট্ৰিক পাছ কৰিলে কোনোবা এগৰাকী আনন্দত থিবা নাই কোনোবা এগৰাকীয়ে চলিব এটা হিংসা হিংসি স্বভাৱটো এইটো যুগত আহিছে আগৰ যুগত নাছিল গতিকে আজি নন্দ ৰজাৰ ঘৰত আনন্দৰ সীমা নাই বীৰ্যগণে দিলে আশীষ মাংগল্য গাইলে আকৌ গোপীগণে য'তে আকৌ গীত তাৰমানে বামনসকলে আজি আশীৰ্বাদ কৰি আছে অম শান্তাকাৰং ভুজংগ শয়নং পদ্মনা বংশৰেতং বিশ্ব ধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন দিবি ধ্যান ব্ৰহ্মং বন্দে বিষ্ণু ভয়হৰং সৰ্বকৈকনাথং বামনসকলে মানে পূজা বিধি কৰি সকলোৱে মন্ত্ৰদান কৰি আছে আৰু গোপিনীসকলে ধুনীয়া ধুনীয়া গীত গায় কেঁচুৱা জন্ম হ'লে কি গীত গায় আগৰ যুগত
বিয়াত কি গীত গায় আগৰ যুগত সকলো আছিল, কিন্তু আজিৰ যুগত সকলো মানে এইবোৰ মানে আগৰ পৰম্পৰা এৰি গ'ল। এতিয়া মটৰ এখনত বা গাড়ী এখনত ঘিপকৈ উঠিব, যাই ঘিপকৈ যাই কইনা ঘৰ পাই পেলাই ঘিপকৈ ছোৱালী লৈ গুচি আহিব, মাত নাই ভুল নাই, হয়। গতিকে আমাৰ তাত বুঢ়া এটাই কৈছিল ফুটানি নামাৰি, এতিয়া চোৰৰ দৰে যাওঁ, চোৰৰ দৰে ছোৱালী, হয়নে? আগতে আমাৰ আইসকলে কি ধুনীয়া গীত গাব, অতে ছোৱালী সুধিলি বলো ৰাম পাতৰো নপৰে আইসকলে গাই গ'ল, হয়নে? অতে ছোৱালী সুধিলি বলো ৰাম পাতৰো নপৰে। আজিকালি এইবোৰ নাই। আকৌ হোম যজ্ঞ যেতিয়া হ'ব, ছোৱালী উলিয়াই দিয়া সময় হ'ব, তেতিয়া গায় ৰভাৰে ওপৰে মইনা মাতিলে কইনা উলিয়াই দিয়া, হয়নে? কওক কি মজা লাগে। আমাৰ দিনত আৰু এটা আছিল তেতিয়া কি জানে, যোৱা ঘৰ কইনা গৈ আকৌ সোমোৱাৰ লগে লগে জেঠ লগা লাগি নাম গাব, সেই এটা আছিল দেই, হয়নে? তেতিয়া আমাৰ গাঁৱৰ বোৱাৰী গাভৰুসকলে মই জুবুৰি নাম গাওঁ, সেয়া মোক লৈ যায় সিহঁতৰ লগতে উৰণি দি বহুৱাই পেলাই ময়ো গাওঁ নহয়, গালে মানে সিটো দলে কয় এইটো মতা মানুহ মাত, কিন্তু ল'ৰা মানুহ মাত। তেতিয়া আমাৰ আকৌ বোৱাৰীসকলে মোৰ লগত ধৰি থকাসকলে কি ক'ব, নহয় দেৰিহঁত, আমাৰ এই ছোৱালীজনী মাতে তেনেকুৱা দেই দেৰিহঁত, হয়নে? এ হৰি পতা জৰি ধোঁৱা লাগি ৰ'ল, কোমল কইনা বিচাৰোতে দাৰিব কি গ'ল, হয়নে? এইবোৰ নাম তেতিয়া যুগত আছিল, আজি নাই। গতিকে আজি কৃষ্ণক আদৰি গোটেই গকুলত আনন্দৰ সীমা নাই, কাৰণ নিধনৰ ধন অপুত্ৰক পুত্ৰ। গতিকে আমাক শাস্ত্ৰ ভাগৱতে বুজালে আমি ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু ভগৱন্তে কৃপা নকৰা অৰ্থ নাই। প্ৰভু ভগৱন্তৰ এটি নাম কৃপা সাগৰ, এটি নাম দয়া সাগৰ, এটি নাম কৰোণা সাগৰ, এটি নাম পতিত পাৱন, হয়নে? গতিকে দেৱঋষি নাৰদে কৈছিলে আপোনাৰ কৃপা সাগৰ নামটোৱে কি কৰে? তেতিয়া প্ৰভু ভগৱন্তে কৈছে কৃপা সাগৰ নামটোৱে যিসকলে সৎভাৱে মোৰ ওচৰত কিবা এটা কৃপা বিচাৰি প্ৰাৰ্থনা কৰি থাকে, এই কৃপা সাগৰ নামটোৱে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। গতিকে আজি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকৰ মনৰ বাঞ্ছা যিবোৰ সদায় ঈশ্বৰৰ ওচৰত দি প্ৰাৰ্থনা কৰিব, তেনেহ'লে নিশ্চয় আপোনালোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। গোবিন্দ গণে দিল আশী গাইলে গোপী সকলে পুত্ৰ নিন্দা যাই দেখিলা যশোদা খুৱাই লণ্ড সকলে যত বৰ্জবাসী আখি আখি তাক ভুঞ্জাই লন্ত একান্ত মতি স্তন বিবেগনে মাধৱে কান্দন্ত নুশুনন্ত তাক সতি। এতিয়া চাওক, আজি গোটেই বৰ্জবাসী সকলোৱে প্ৰভু ভগৱন্তক ভঞ্জন কৰে আৰু সদৌ শেষত শপত লৈ যায় খুৱাই। আৰু যেতিয়া প্ৰভু ভগৱন্তে কৰ্ণ খাব মন গ'ল, আজি কান্দি দেখুৱাইছে। এতিয়া চাওক, ভাগ্যৱতী আৰু তাৰো ওপৰত সৌভাগ্যৱতী। এতিয়া আমাৰ আইসকল, আপোনালোক গোসাঁনীসকল, আপোনালোকে চিন্তা কৰকচোন, আপোনালোকৰ গৰ্ভ যিটো যশোদা গৰ্ভটো কিবা বেলেগ নেকি গোসাঁনী? নহয়, গৰ্ভ একেটাই। দেখিছে আজি যশোদাই আৰু এখন ফটোত আপোনালোকে চাবচোন, মই চাই চকু পানী ওলাই যায়, খুব দুখ লাগিছে। জগতৰ ঈশ্বৰ যিজন ভগৱন্ত,
তেওঁক যশোদাই মানে কাণত ধৰি লৈ পাইছে আপোনালোকে নহয়নে বাপ আজি যশোদাই তম খুৱাইছিল চাওক জগতৰ ঈশ্বৰ কি কাৰণত পালে জানে তপস্যা সেই তপস্যা আমাৰ আই গোসাঁনীসকলক কৈছে বনৰ মাজত যায় তপস্যা কৰাৰ কথা কোৱা নাই আপোনালোকে যাই পেলাইও চিকাবৰী ভালুকমাৰীত যাই পেলাই তপস্যা কৰাৰ কথা কোৱা নাই গৃহতে থাকি আপোনালোকে তপস্যা কৰক সৎ হওক জ্ঞানী হওক সাধু সন্তানেদি জ্ঞানী গুণী শিক্ষিত পণ্ডিত সন্তানেদি তোলা আপোনালোকে যদি প্ৰভু ভগৱন্তৰ ওচৰত এই তপস্যা কৰি আহ্বান কৰে নিশ্চয় তেনেকুৱা সৎ সন্তান আপোনালোকক হয়নে আমাৰ আই গোসাঁনীসকলে মন কৰিব ছোৱালীসকলেও মন কৰিব পৃথিৱী একেখনে নহয় জানো হয়নে নহয় গোসাঁইসকল পৃথিৱী একেখনে নহয়নে আপুনি যদি কালিলৈ পৃথিৱী অকণমান জেগা চহাই পেলাই মৰিচা শাক পেলাই থৈ তাত মৰিচা শাক হ'ব লাই শাক পেলাই যদি লাই শাক হ'ব ধুনীয়া পেলালে ধুনীয়া হ'ব হয় তাতে যদি আপেলৰ গুটি কেইটামান পেলাই আপেল হ'ব টিঙৰ ভাঙি গুটি পেলালে টিঙৰ ভাঙি হ'ব মাটি একেখিনি হয়নে এই তদুপ আমাৰ আইসকলৰ গৰ্ভটো পৃথিৱীৰ লগত তুলনা কৰিছে একে গতিকে এতিয়া কি গুটি সিঁচে কথা এতিয়া আহিল নহয় আপোনালোকে হয়নে গুটি সিঁচাও এজন লোক আছে কোনোবা হয় সেই পৃথিৱীখন চহাই পেলাই যে গুটি সিঁচিব লাগিব পৃথিৱীখন হ'ল আইসকলৰ গৰ্ব কিন্তু তাক কোনোবা এজনে আকৌ চহাই পেলাই গুটি সিঁচিব লাগিব নহয় গোসাঁনীসকল বেয়া নাপাব কথাখিনি বুজি ল'ব কিন্তু তেওঁ যদি ভাল গুটি সিঁচে ভাল হ'ব টেঙা গুটি সিঁচিলে টেঙা হ'ব গতিকে শাস্ত্ৰ ভাগৱত শুনি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে 1 নম্বৰ জ্ঞানী ভাগৱতৰ 12টা শ্লোক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰীড়া দ্ৰব্য জাতি মায়া তৰং জীৱ ঈশ্বৰ এই 12টা শ্লোকৰ ভিতৰত প্ৰথম শ্লোকটো নাম হ'ল জ্ঞান গতিকে আমি ল'ৰা ছোৱালী যুৱক যুৱতীসকল আমি জ্ঞানী হ'ব লাগে কি ধৰণে পিতৃ মাতৃক শ্ৰদ্ধা কৰিলে পৃথিৱীত পিতৃ মাতৃয়ে শান্তি পাব কি ধৰণে ভকতি কৰিলে পিতৃ মাতৃয়ে শান্তি পাব হয়নে কি ধৰণে ভকতি কৰিলে বোৱাৰীগৰাকীয়ে শহু শাহুৰে শান্তি পাব শহু শাহুৰে আনন্দ পাব এইবোৰ আপোনালোকে শাস্ত্ৰ ভাগৱতৰ পৰা বুজি ল'ব আৰু কি ধৰণে বিয়া সোমাই বা বিয়া কৰিলে কি ধৰণে আপোনালোকে লীলা কৰিলে আপোনালোকৰ গৰ্ভত সৎ সন্তান সৎ সন্ততিক জন্ম ল'ব আপোনালোকে জানি লোৱাটো উচিত আমাৰ কিছুমান লোকসকলে জনাই মৰাই সতি সন্তান কিছুমান তোলে হয়নে পাছত কি হয়তো ডকাইতো হ'ব পাৰে সহায় জ্ঞানীও হ'ব পাৰে নহয় আপোনালোকে শাস্ত্ৰৰ নীতিবিলাক বুজি লওক হয়নে এতিয়া মই আজি কিছুমান বছৰ আগত এইডোখৰত আনিছিলোঁৱে গায়স্থ ধৰ্ম গ্ৰন্থ জ্যোতিষ শাস্ত্ৰ বহু কথাও তাত আছে সতী সন্তান কেনেকৈ জন্ম দিয়াব লাগে ল'ৰা ছোৱালী যুৱক যুৱতীসকলে এইবোৰ পঢ়ি লওক হয় গীতা ভাগৱতত পাওঁ ভাগৱতত কপিল মুনি আখ্যানটোত কপিল মুনিয়ে মাকক কৈ আছে এনেধৰণে যদি স্বামী পত্নীয়ে লীলা কৰি সন্তান সন্ততি সৃষ্টি কৰে এনেধৰণে আপোনাসকলে ভাল সতী সন্তান গুণী জ্ঞানী সাধু সন্তান তুলিবৰ যত্ন কৰক সেই লোকসকল আপোনালোকে অকণমান ভয়ত কম্পমানৰ কথা এটা আজি বেছি নহয় তেওঁ 3 বছৰৰ পৰা দেখিছোঁ দেশখনত ইমান বেয়া কৰ্ম বেয়া দুখ বেয়া ঘটনা বেয়া দুৰ্ঘটনা কিছুমান ঘটিব ধৰিছে আমাৰ বুকুবোৰ কঁপি গৈছে হয়নে কোনোদিনে জীৱনত নুশুনা নকৰা কথাবোৰ আমি দেখি আছোঁ বা আমি শুনি আছোঁ কি কাৰণত জানে আমাৰ 3 ভাগৰ এভাগ মানুহ যুগান্তৰ ৰাজ্যসমূহ কি লৈছে দৈত্যৰ স্বভাৱ লৈছে কিন্তু বাকী দুভাগটোৱে গমেই পোৱা নাই বেচেৰাসকল হয় গতিকে আমাৰ ল'ৰা ছোৱালী যাতে সৎ হওক জ্ঞানী হওক তেনেকুৱা যুগান্তৰ নহওক কেৱল ধন সম্পত্তিৰ মায়াত পৰি নাৰীৰ মায়াত পৰি গোটেই পৃথিৱীখন কিছু লোকসকলে ধ্বংসৰ পথে মানে ঠেলি লৈ গৈ আছে গতিকে আমি কাব কৰিছোঁ ভাগৱতৰ যোগেদি সকলোৱে আমাৰ জ্ঞানী শিক্ষিত পণ্ডিত হয় নিজৰ গাত এবাৰ চিকুটি চাওক কিমান দুখ পায় আনৰ গাত চিকুটিলেও সিমানে দুখ পায় কাৰোবাৰ ল'ৰা এটাক মাৰিলে যিমান তেওঁৰ মায়েকে দুখ পায়
মোৰ ল'ৰাটোক মাৰিলে ময়ো সিমানে দুখ পাম, এনেধৰণৰ অনুভৱ কিছুমান লোক শাস্ত্ৰ ভাগৱতে 4 প্ৰকাৰে আমাক বুজাই গৈ আছে। গোবিন্দ ৰাম কান্দন্তে কৃষ্ণৰ চৰণ আঘাতে উলটি শকত পৰিল, উফৰিল চক্ৰ খলকা জুৱলি, মাটিও আতিল দধে দুগ্ধ ঘৃত ঘূৰৰ কলহ, পৰিয়া উফৰি গ'ল, দেখিয়া যশোদাই গোপী গণ অনন্দ অদ্ভুত ভৈল, কেনমতেইটো উলটি শকত আপুনি পৰিল ভাঙি, শুনি শিশুগণে কৰিল কৃষ্ণৰ চৰণ লাগি। যেতিয়া আজি কৃষ্ণই কান্দাৰ পাছতো যশোদাই যোৱা দেৰি কৰিলে, তেতিয়া প্ৰভু ভগৱন্তে মানে হৰিখনে গুৰ মাৰি এই শকতখন লুটিয়াই পেলাই দিলে। শকতখনৰ কিমান মোন ওজনৰ আছিলে তাকো পৰম প্ৰভু ভগৱন্ত অকণমান কেঁচুৱাটো পাৱৰ লাগি সি লুটি খাই গ'ল। তেতিয়া সকলোৱে আচৰিত পালে, কেনেকৈ কৰিলে এখন। এই তেতিয়া কণ কণ শিশু এচাম তাত যে চাই আছিল, সেইসকলে আজি কৈছে এই কৃষ্ণ যে ভৰিখন এনেকৈ মাৰি দিলে, মাৰি দিয়াৰ লগে লগে শকতখন বাগৰি পৰিল। সেইটো এটা প্ৰভুভগৱন্তে মহিমা দেখুৱাইছে। চোৱা, তোমালোকে মোক পুত্ৰ পুত্ৰ বুলি যে চেনেহ কৰি আছা, মই কি বস্তু অকণমান চিনি লোৱা, হয়নে? কালি জন্ম হোৱা কেঁচুৱাটো ভৰিখন লগাই আজি হাজাৰ হাজাৰ মোন ওজনৰ শকতখন বহুৱাই দিয়ে। হয়, সেইটো এটা মহিমা দেখুৱাই। অকণমান আগুৱাই যাবলৈ বিচাৰিছোঁ। শকত তাৰমানে বুজি পাইছে, শকত মানে আগৰ যুগত সেইখন এখন যেনেকৈ আমাৰ এতিয়া গৰু গাড়ী লৈ যায়, তেনেকৈ এখন মানে ঠেলি নিয়া বস্তু শকত। তাত বহুত মানুহ উঠিও যাব পাৰে, হয়নে? বয় বস্তুও নিব পাৰে, তাকে তেতিয়া যুগত শকত বুলি কয়। এতিয়া এইটো যুগত তাৰ নাম কি হ'ব আপোনালোকসকলে উলিয়াই লওক, হয়নে? বস্তুটো সেইটোৱে। তাৰমানে তাত বহুত মানুহ যাব পাৰে, বয় বস্তু নিব পাৰে, শাস্ত্ৰই আমাক দেখুৱাই আছে। তেনেহ'লে বুজা গ'ল গৰু গাড়ী ম'হ গাড়ী নিচিনাই কিবা এটা কোনোবাই ঠেলিয়াই লৈ যায় নেকি? নহ'ব। এতিয়া আজিৰ যুগত পাংখা ওলালে, আগৰ যুগততো পাংখা নাই। এতিয়া গাঁৱে গাঁৱে এনেকুৱা ডাঙৰ ডাঙৰ বিচনী আছে, এতিয়া চাৰিজনে বিচি থাকিলে হয়। 2 নম্বৰত আকৌ নামঘৰে বিয়াত ডাঙৰ ডাঙৰ হেৰি মানে হাৰিয়ে সৈতে মানে কাপোৰ দি বনাই লয়, বছ টানি থাকিব, তেতিয়া বাঁহ লাগি থাকিব। হয়, ফেনৰ হাৱাতকৈ মিঠা হাৱা। এই তদুপ তেতিয়া যুগত সেইখনক শকত বুলি কয়, কিন্তু এতিয়া যুগত তাৰ নাম কি হ'ব আমিতো দেখা নাই, হয়নে বাৰু? হয়, গতিকে এখন গুৰ মাৰি বগৰাই দিলে। হাজাৰ মোন ওজনৰ বস্তুখনকো আজি 2 দিনীয়া বা 3 দিনীয়া কেঁচুৱাটোৱে বা 4 দিনীয়া 5 দিনীয়া কেঁচুৱাটোৱে বগৰাই দিলে। সকলোৱে অবাক লাগিছে। কাৰণটো কি? সকলোৱে আচৰিত লাগিছে। তেতিয়া পৰম প্ৰভু ভগৱন্তে মানে এইটো প্ৰমাণ দিছে। তোমালোকে চোৱাচোন, অকণমান কেঁচুৱা বুলি যে সকলোৱে ভাবি আছা, মই কি বস্তু আহি জন্ম কৰিছোঁ, তোমালোকে অকণমান বিবেচনা কৰি চোৱা। গোবিন্দ কওকচোন গোসাঁই।
কি কৈছে? অঁ অকণমান আগুৱাই গৈছোঁ, কথাটো আৰু অকণমান আগতে সুধিম বুলি ভাবিছিলোঁ। হয়। নন্দৰ জকুৰা ঘৰত যেতিয়া কৃষ্ণৰ জন্ম হৈছিল, তেতিয়া ৰাজ্যৰ ৰজা প্ৰজা সকলোকে আমন্ত্ৰণ কৰিছিল হয়। আৰু লগতে ব্ৰাহ্মণকো চোৱা চিতা কৰিবৰ কাৰণে মাতিছিল। ব্ৰাহ্মণে সংস্কৃত মাতি নামকৰণ থ'লে, থোৱাৰ পিছত তেতিয়াৰ যুগতেই যিটি মানে ব্ৰাহ্মণক সকলোৱে মানিছিল, এতিয়া কিয় নমনা হ'ল? পৃথক কিয় হ'বলগীয়া হ'ল? এতিয়া কথা এইখিনিতে সমাপ্তি। আমাৰ গোসাঁই যিটো কথা সুধিছে, তেতিয়া যুগৰ পৰা বামনক মানে, এতিয়া যুগত বামনক নামানে কিয়? নহয়নে বাৰু? বস্তু সেইটো কথা মই ক'ব পৰা ক্ষমতা নাই। কিয় জানে? 4 যুগে 4টা জাতি তৈয়াৰ কৰিলে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। আৰু বামনক জন্ম দিয়াই পৰম প্ৰভুৱে দায়িত্ব দিলে, বাকী 3টা জাতিকে তুমি অপবিত্ৰৰ পৰা পবিত্ৰ কৰিবা। হয়নে বাৰু? আচ্ছা, ক্ষত্ৰিয়সকলক জন্ম দিয়াই ক'লে, তোমালোকক ক্ষত্ৰিয়সকল জন্ম দিয়াইছো, তোমালোকে বাকী 4টা জাতিকে তোমালোকে ৰক্ষণাবেক্ষণা দিব লাগিব আৰু যাতে দুখ নহয়। বৈশ্য জাতি জন্ম দিয়াই ক'লে, তোমালোকে য'ৰ পৰা নহওক, দূৰৰ পৰা ওচৰৰ পৰা যেনেকৈ পোৱা বেচা কিনা কৰি হ'লেও খাদ্য সমস্যা সকলোকে পুৰা তুমি যোগান ধৰিবা, যাতে জীৱই বা মনুষ্যই কষ্ট নাপায়। আৰু শূদ্ৰসকলক দায়িত্ব দিলে, তোমালোকে সকলোৱে ঈশ্বৰমুখী, ঈশ্বৰ চিন্তা কৰিবা, যাতে তোমালোকে সদায় ঈশ্বৰ চিন্তা কৰোঁতে, সেৱা পূজা কৰোঁতেই এই অপবিত্ৰ দেশখন পবিত্ৰ হৈ থাকে। এই 4টা দায়িত্ব দিলে। গতিকে ব্ৰাহ্মণসকলে তেতিয়াৰ পৰা বেদ বিধানৰ দ্বাৰা মানে আমাৰ এই কৰ্মবোৰক কৰোৱাত যদিও এটা ভুল চুক অপবিত্ৰ থাকে, তাকো পবিত্ৰ কৰে। এয়াই হ'ল 4টা জাতি, 4 মতে দায়িত্ব দিলে। আজি আমাৰ আকৌ ইয়াত বহুত সম্প্ৰদায় জাতি ওলাই গ'ল, তাৰ মাজৰ পৰা আহি গ'ল আৰু। কিন্তু তথাপি গীতা, ভাগৱত, কীৰ্তন, দশমত এই 4টা জাতিৰ কথাহে উল্লেখ আছে। আমাৰ বৰ জাতিৰ কথা উল্লেখে নাই, আমাৰ বাকী জাতিৰ উল্লেখ নাই। গতিকে এতিয়া সেই যুগত বামনক সকলোৱে সকলো কৰ্মতে মাতি আৰু মাতিব লাগিবই নহয়, ল'ৰা ছোৱালীৰ নাম চোৱা ইত্যাদি, হয়নে? আজিকালি কিছুৱে মাতে, কিছুৱে নামাতে। এয়াও গাই গাই কিছুমান পথ উলিয়াই লৈছে কিছু লোকসকলে। আমি কোনোটো পথক বেয়া বুলিব পৰা সম্ভৱ, কাৰণ মহাপুৰুষ শংকৰদেৱে কৈছে, যিমান পথ ওলাওক, যিজন মানুহে নিজে এটা পথত থাকি অন্য পথকো মূৰ দোৱাব পাৰিব, সেইজনে প্ৰকৃত জ্ঞানী, সেইজনে প্ৰকৃত বৈষ্ণৱ। গতিকে এতিয়া বহুত পথ উলিয়াই লৈছে। এই প্ৰকাৰে বামুণ নহ'লেও হয়, কোনোবাই কৈছে এই প্ৰকাৰে বামুণ লাগিবই। যেনেকৈ মই কোনোটোকে বেয়া বুলি কোৱা অধিকাৰ মোৰ নাই, কোনোটোকে মানে সকলোকে মই ভাল বুলিব লাগে, নহয়নে? এতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে, যি ধৰ্মই নহওক আপুনি মূৰ দোৱাব পাৰিব লাগিব, সেইজনকে পুৰা বৈষ্ণৱ বুলি কোৱা হয়। গতিকে আমি কোনো ধৰ্মকে আমি যাওঁ নোবোলো, কোনে কিমান ধৰ্ম উলিয়াই থাওক, কিন্তু মনত ৰাখিব লক্ষ্য এটা, হয়নে গোসাঁই? লক্ষ্যটো কি? কৃষ্ণ। মৰিগাঁও জিলাত, নগাঁও জিলাত, গুৱাহাটী বা অন্যান্য সকলো জিলাতে DC এজনে। মনত ৰাখিব বাট কোন পাকে কেনেকৈ যায়, কিন্তু DCক লগ পাব লাগিব। যদি আপোনালোকে যি বাটে নাযাওক, যদি DCক লগ কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ দৰখাস্তখন কামত নাহিব। তদুপ আমিও এতিয়া এটা প্ৰত্যেকে ইয়াত দৰখাস্ত বা আবেদনহে লৈ আছো, কিন্তু আবেদনখন আমি DC ভগৱান DCৰ ওচৰত আমি পেলাব পাৰিব লাগে। আপুনি দীঘলীয়া বাটৰে ঘূৰি যাওক, কোনোবাই এইপিনে পথাৰৰ মাজে খোজকাঢ়ি যাওক, কোনোবাই এইপিনে ইউপিলেনে যাওক, প্ৰশ্ন নাই। DC এজনে, তদুপ ভগৱান এজন। আমি পথ যিমানে উলিয়াইছোঁ সিমানে বাট। গতিকে যি বাটেই আপুনি নাযাওক, কিন্তু ভগৱানক স্পৰ্শ কৰিব যত্ন কৰক। তাৰ প্ৰমাণ আমাক দিলে নহয়, হয়নে? ব্যাধে লাষ্টত প্ৰভু ভগৱন্তে যদুবংশ নাশ কৰি যেতিয়া এডাল গছত আউলিয়ে কান্দি আছিল, তেতিয়া ইমান দূৰৰ পৰা ব্যাধে এপাক মাৰিলে, ভৰি এখনত সোমাই ইপিনে ওলাই গ'ল। এই ব্যাধৰ সপাতটো বাকী জেগাটো লাগিব পাৰিলে হয়, কিয় নালাগিলে? কেৱল ভৰিত লাগে।
সেইটোকে আমাক দেখুৱাইছে প্ৰভু ভগৱন্তৰ আপোনালোকে জ্ঞান অস্ত্ৰৰ সৈতে যদি প্ৰভু ভগৱন্তৰ চৰণ দৰ্শন কৰিব পাৰে সেইজনে জয় জয় ময় হৈ আনন্দৰে গমন কৰিব বৈকুণ্ঠলৈ। আৰু যিজনে এইখন আঁতৰি ল'ব নাজানিলে, নোৱাৰিলে, নকৰিলে, যত্নও নকৰিলে, সেইজনে যাই বোলে আৰু নৰক ভাণ্ডাৰ আছে কিছুমানৰ তাত সোমাই থাকিব নহ'ব। গতিকে আপোনালোকসকলে জানিব কাকো গতি দিয়া গৰাকী কোনো নহয়। আপোনালোকসকলে প্ৰত্যেকৰে নিজা নিজা নিজৰ গতি বিচাৰ গতি নিজে, আত্মাক গতি দিয়া গৰাকীও নিজে নিজে, শান্তি নিজৰ নিজৰ শান্তিও নিজে নিজে গোটোৱা গৰাকী, সুখ মাতা গৰাকীও নিজে নিজে আৰু দুখ মাতা গৰাকীও নিজে নিজে। কাকো কোনেও এইখন পৃথিৱীত শান্তি দিব পৰা ক্ষমতাও নাই, হয়নে? সিদিনা এজন মানুহে মোক প্ৰশ্ন কৰিছিল ডিব্ৰুগড় যে আমাৰ ফুট লোৱা হ'ল, মালা লোৱা হ'ল, এইটো তেওঁ দেশৰ কি উপকাৰ কৰিব? মই কোনোবাই যদি ভাবি কোনোবা এজন বৈষ্ণৱ হৈ আহি মালা লৈছে, ফুট লোৱা হ'ল, হৈ যদি ভাবি দেশক উপকাৰ কৰিব, মই নকওঁ, সেইটো মিছা কথা। কাকো তেওঁ নিজে নিজৰ দেহটো বা নিজৰ আত্মাটোক গতি দিবৰ কাৰণেহে তেওঁ বৈষ্ণৱ হ'ব লাগিব, হয়নে নহয় কওক? কাকো তেওঁ গতি দিব নোৱাৰে। কোনেও কাকো ৰক্ষণাবেক্ষণা গতি দিয়া গৰাকী কোনো নহয়। নিজৰ শান্তি মাতা গৰাকী নিজে, নিজৰ আত্মাক গতি দিয়া গৰাকী নিজে। কালিৰ পৰা যদি এজন মানুহে ভাবে মই আত্মাক গতি দিম, তাৰ পথ কেইটামান আছে, সেইকেইটা পথ গুৰুৰ ওচৰত যাওক, হয়নে? সেইকেইটা পথ বাছি লৈ আপুনি নীতি ৰাখক, নীতি ভংগ নকৰিব, আৰু অন্যায় নকৰিব, অধৰ্ম নকৰিব, বেয়া কাম নকৰিব, লুচা পাদি চুৰ ডকাইত ঠগ প্ৰবঞ্চনা একো নকৰি আপুনি যদি সেইমতে লাইন লয়, আপুনি যি পথে নলওক সেই পথে গতি পাব। আৰু মই কিবা এটা পথ লৈছোঁ বুলি ক'লে যদি বেয়া কাম কিছুমান কৰি ফুৰোঁ, সেই পথে মোক গতি নিদিয়ে। কোনোবাই আকৌ এটা মই এইটো এতিয়া নতুনকৈ ভাল পথ লৈছোঁ বুলি ক'লে, নতুন পথ লৈ পেলাই যদি সন্ধিয়া সময়ত মদ আৰু মাংস নহ'লে নহয়, তেনেহ'লে সেইডাল গতি নাপায়, হয়নে বাৰু? গতিকে সেই লোকসকল নিজৰ আত্মাক গতি দিয়া গৰাকী নিজে নিজে। আপোনালোকে যি পথে নলওক, মই কোনো পথ বেয়া বুলি কোৱা অধিকাৰ নাই, কিন্তু সেই পথতে থাকি আপোনালোকে সৎ হওক, জ্ঞানী হওক, গুণী হওক, শিক্ষিত হওক, পণ্ডিত হওক, আৰু সৎভাৱে সাধুগুৰু বৈষ্ণৱৰ সংগ লৈ সাধুগুৰু বৈষ্ণৱ ভকতৰ পাৱাৰ ধৰি যেতিয়া মাথাত ল'ব, তেতিয়া এই মাথাটো গৰম গুচি নৰম হ'ব, আৰু তেতিয়াই আপুনি আত্মাক গতি দিব পাৰিব, হয়নে? মই এইখিনিহে আগবঢ়ালোঁ, তাতকৈ বেছি আগবঢ়াব পৰা ক্ষমতা মোৰ নাই, হয় গোসাঁই? আপোনাৰ আৰু এটা কথা আপোনাৰ মাধৱ পুৰুষে আপোনাৰ যুগ ধৰ্ম নিৰ্ণয় 4টা যুগৰ আপোনাৰ বৰ্ণনা কৰি থৈছিলে, হয়। সেইখিনি অলপ এতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱে হওক, মাধৱদেৱে হওক, এই 4 যুগৰ বৰ্ণনা কৰিছে সকলোখিনি। এতিয়া এই ভাগৱতখন আমাৰ আচলতে বিশ্বত বুজাই গৈ আছে পৰিচিততা, আৰু গোটেইখিনি কথা আমাক গ্ৰাম্যত বুজাই গৈ আছে, নহয়নে? তাৰে প্ৰমাণ আপোনাসকলে ভাগৱততে পাইছে নহয়। 60,000 গাই পোৱালি নন্দ ৰজাই মানে দান কৰিছে, 5260,000 মুনি, নহয়নে? এদিন এজনে প্ৰশ্ন কৰিছে যে 60,000 গাই পোৱালি তেওঁ ক'ৰ গুৱাহাটীত ৰাখিছিল, কোনখিনি জেগাত? মই সেইকাৰণে আপোনাসকলক ভাগৱতে কৈ আছে এইখন পৰমাৰ্থিক তত্ত্ব দেহত বিচাৰিবা, বিশ্বত বিচাৰি ফুৰিলে ইয়াৰ আঁতৰি নাপায়। আৰু এটা ভাগৱতখনতে আপোনালোকে পাইছে নহয়, আটাইতকৈ 60,000 মুনিৰ ভিতৰত তপশীল মুনি হ'ল মাকেন্দ্ৰ মুনি। মাকেন্দ্ৰ মুনিয়ে 10 কোটি বছৰ তপস্যা কৰি ভগৱন্তক লাভ কৰিলে, নহয় বাৰু? এতিয়া 10 কোটি বছৰ ক'ত আছে আপোনালোকে উলিয়াওকচোন। সত্য যুগটো আছিলে 17,28,000 বছৰ, ত্ৰেতা যুগটো আছিল 12,96,000 বছৰ, হয়। দ্বাপৰ যুগটো আছিল 8,66,000 বছৰ, কলি যুগটো আছিল 4,32,000 বছৰ। চাওক এতিয়া 10 কোটি বছৰ ওলালে, তেনেহ'লে 10 কোটি বছৰ তেওঁ ক'ত পইচা কৰি, গতিকে যদি দেহ মাজত বিচাৰি চাওক এতিয়া আপুনিটো পাব 10 কোটি বছৰ ক'ত পইচা কৰি, হয়। গতিকে আকৌ আমি দেহ মাজতে আপুনি চাওক
আমাক কৈছে চাৰিটা যুগ কলিকাল ঘোৰ কলিকাল মহাকলিকাল বিনাশ কলিকাল চাৰিটা যুগ আমাক দিছে সেই লোকসকল 4,32,000 বছৰক আপোনালোকে চাৰিটা ভাগ কওক কিমান কৰিল 1,08,000 এটা ভাগত 1,08,000 কৰিল প্ৰথম 1,08,000টো আমাৰ কলিকাল 2 নম্বৰ 1,08,000টো ঘোৰ কলিকাল 3 নম্বৰ 1,08,000টো মহাকলিকাল আৰু 4 নম্বৰ 1,08,000টো বিনাশ কলিকাল হয় আকৌ ইতিমধ্যে আমাৰ দেহটো বুজাইছে সৰুৰ পৰা আপুনি কেঁচুৱাৰ পৰা 7 বছৰ বয়সলৈ এইটো কলিকাল আৰু 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ এইটো ঘোৰ কলিকাল 12 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈ এইটো মহাকলিকাল সেইকাৰণে গংগা পাঠ আকৌ পৰীক্ষী ৰজাই কৈছে এইটো মহাকলিকাল কিয় বোলা হ'ল গুৰুদেৱ মোক বুজাই দিয়ে তেতিয়া কৈছে 12 বছৰ হোৱাৰ লগে লগে ছোৱালীসকলে হওক ল'ৰাসকলে হওক মেইনত ব্ৰহ্ম ঠিকি তেতিয়া তেওঁলোকৰ ভ্ৰম আহিব হয়নে গতিকে এইটো মহাকলিকাল বুলি কয় আৰু তাৰপাছত বোলে সেইটো বিনাশ কলিকাল তাৰমানে 2 বছৰত মোৰ এই দেহটো বিনাশ হ'ব মই যাম আত্মাটো মৰণ নাই হয়নে গতিকে 2 নম্বৰত আকৌ আমাক বুজালে এই আমাৰ জীৱনটোকে প্ৰথম জন্মৰ পৰা 7 বছৰ বয়সলৈ এইটো সত্যযুগ গ'ল 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ এইটো ত্ৰেতা যুগ গ'ল আৰু 12 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈ এইটো দ্বাপৰ যুগ আৰু 60 বছৰ পাৰ হোৱাৰ লগে লগে আপোনাসকলে জানি লোৱা উচিত এইটো ঘোৰ কলিকাল গতিকে এক হৰিনামে ভাল সত্য যুগে কৰে ধ্যানৰ ত্ৰেতাত জয়ী পাৰ দ্বাপৰে ভক্তি পূজা কলিত নামে খায় মাধৱদেৱে লেখা নাই জানো 4 বেদৰ 14 শাস্ত্ৰ 18 পুৰাণে কলিযুগে নামে খায় কহে মুনি গণে গুৰুজনাই লিখি দিবি নহয়নে গতিকে আমি 60 বছৰ পাৰ হোৱাৰ লগে লগে জানি লোৱা উচিত এইটো আমাৰ কলিকাল গতিকে ধুমধাম আমি ঈশ্বৰৰ ওচৰত শৰণ ল'ব লাগে সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী পাৱ ধৰি মাথা তোলাটো পৰম কৰ্তব্য গতিকে এনেভাৱে এই যুগটো আমাক দেহমাগতো বুজাই আছে বিশ্বত বুজাই গৈ আছে তেনেকৈ বুজাই গৈ আছে গোহাঁই 60 বছৰ পিছতহে তাৰমানে কি হেৰি নাম ল'ব পৰা যায় কোন লগত তেতিয়াহে লাগিব নহয় যদি এই এতিয়া আপুনি কোৱাটো গোহাঁই বুজিব শুনা হেৰা দৈত শিশু এৰায়া নকাম কুমাৰ কালতে লোৱা ভাগৱত ধৰ্ম এৰা নকৰ্ম কুমাৰ কালতে লোৱা ভাগৱতৰ ধৰ্ম প্ৰহ্লাদে দৈত্যসকলক কৈছিলে কুমাৰ কালত তাৰ প্ৰমাণ মই নিজে পাইছো 12 বছৰ 13 বছৰ বয়সত মই যিবোৰ পুথি পাঠ্য পঢ়ি মনত ৰাখিছিলোঁ আজিও এটা আখৰ ক'তো যোৱা নাই তেতিয়া মই পঢ়া নাই সেই পুথি কিন্তু চব মনত ৰৈ গ'ল গতিকে আমি কুমাৰ কালৰ পৰা ভাগৱতৰ ধৰ্ম প্ৰচাৰ কৰিব লাগিব বৈষ্ণৱ সনাতন ধৰ্ম আমি জ্ঞানটো আনিব লাগিব কিন্তু আমাৰ 60 বছৰ পাছৰ পৰা এইটো কলিকাল কৰিম সেই সময়ত আপুনি কি কৰিব কওক যেতিয়া তাৰপাছত আমাৰ কি হ'ব হাত দুখনে আমি তাল বজাব নোৱাৰা হয়নে মুখখনে আমি হৰিনামো ল'ব নোৱাৰা হ'ম গোবিন্দ বুলি কোৱা ক্ষমতাটো শক্তিটোও নাথাকিব হাতেৰে চাকৰি ধৰা শক্তিও নাথাকিব তেতিয়া আপুনি বহি বহি চুমন কৰক অৰ্চন বৰ্ধন চুমন দায়িত্ব আত্মনিবেদন পদক্ষেপন সখিত বাচল্য শ্ৰৱণ কীৰ্তন নৱবিধ ভকতিৰ ভিতৰত একত আপুনি হৃদয়ত ৰাখক সেইকাৰ নাম হ'ল চুমন তেতিয়া আপুনি চুমন কৰি থাকক একক গতিকে আমাক এইবোৰ ভাগৱতে বুজায় এতিয়া আৰু কিবা কৈ দিলে কওক আপোনালোকৰ ধৰক এই এতিয়া ধৰক সাধু মহন্ত বা বামুণ বৰ্তমান কাক পোৱা যায় মহন্ত হয় সাধু বামুণ ধৰক কাক পোৱা যায় এতিয়া মহন্ত শব্দটোত আমাক কৈছে যিজনৰ হৃদয়ত মোহ কৰিব বস্তুটোৱে নাইকিয়া কৰিছে তেওঁ মহন্ত বুলি কয় হয়নে আৰু ব্ৰাহ্মণ যিসকলৰ বেদৰ ব্ৰহ্ম তত্ত্ব জানে আৰু তেওঁলোকৰ গাত 12টা গুণ আছে তেনেহ'লে তেওঁ ব্ৰাহ্মণ বুলি কোৱা হয় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব জ্ঞান বামনৰ
যদি যিজন ব্ৰাহ্মণ তেওঁক আপুনি যদি অনৰ্থক তেওঁক আপুনি নিন্দা কৰে তেওঁ কোনোদিনে খং নুঠে মন কৰিব তেওঁৰ গাত ক্ৰোধ নাই তেওঁৰ গাত কোনো নিন্দা নাই তেওঁৰ গাত কোনো অহংকাৰ নাই তেওঁৰ গাত কোনো গৌৰৱ নাই হয়নে তেনেকৈ 12টা গুণ যিজনৰ গাত বামনৰ গাত থাকে এজনকে কৈছে দ্ৰব্যগুৰু বামন দ্ৰব্যগুৰু বামন মানে তেওঁ পাৰ্বতী হয় আৰু যিজন বামুণক আপুনি কিবা এটা কওঁতে যদি জপ টকা খং উঠে তেওঁ বামুণৰ গুণটো পালন কৰিব পৰা নাই নহয়নে বাৰু হয় গতিকে এতিয়া আকৌ মই আপোনাৰ কথাটো অকণমান আগুৱাই দিওঁ সেইকাৰণে স্বামী বিবেকানন্দ দেৱে গ্ৰন্থখনত লিখি থৈ গৈছে জ্ঞানী অজ্ঞানী আপুনি চাবলগীয়া হ'লে দেখিবলগীয়া হয় এদিন যায় খাওঁতকৈ এজন মানুহ আপুনি খাওঁতকৈ বেয়া কথা এটা কৰিব যদি সেই বেয়া কথাটো শুনাৰ লগে লগে সেইজন যদি জ্ঞানী মানুহ হয় তেতিয়া আপোনাৰ লুটিয়াই ক'ব প্ৰভু কিহত মোক দুখ পালে আপুনি যে ইমান বেয়া কথাটো শুনোৱালে মইতো বৰ আঘাত পাইছোঁ এজন জ্ঞানী আৰু কোনোবা এজনক খুব বেয়া কথা এটা শুনোৱাই দিয়াৰ লগে লগে আপুনি সেইজনৰ পৰা অলপমান দূৰত থাকিব ঢুকি পেলাই মাৰি খেলাব হয়নে সেইজনো জ্ঞানী এই তদুপ তেনেকৈ গুণৰো মহিমা আমাৰ লগত আছে এতিয়া কোনে কি গুণ ৰাখি আছে সেইটো আমি কোনেও সাকো নাজানো কাৰ গাত কিমান পুণ্য আছে তাক উলিয়াব পৰা ক্ষমতা আমাৰ নাই হয়নে কোনোবা মন কৰি আছে গাঁৱত কোনোবা এজন মানুহে ভাবে বৰ বেয়া মানুহ কিন্তু তেওঁ মৰণৰ সময়ত বৰ ভাল মৰণহে তেনেকুৱাও পাই আছো নহয়নে কোনোবা এজন মানুহ দেখাত খুব ভাল গুণী জ্ঞানী আছিল কিন্তু তেওঁ বহুত দুখ যান্ত্ৰণাৰ মাজতহে মৃত্যু হ'ল তেনেকুৱা গতিকে কাৰ গাত কি গুণ আছে নিজে নিজেহে জানে সেইকাৰণে এজন মানুহ সুধিলে আপুনি এই জন্মত মানুহ জন্ম পালে নহয় আহা জন্মত কিহৰ জন্ম পাব তেখেতে কৈছে আহা জন্মটো মই মানুহ জন্ম পাই এনেধৰণে ভকতনী সংগত মই ফুৰিব পাৰিম কিহৰ ভিত্তিত ক'লে কৈছে এটাই মোক বিশ্বাস বা ভিত্তি এইটোৱে মই জীৱনত ক'তো বেয়া কাম কৰা নাই মনুষ্যৰ পৰা কৰ্মকে কৰি আছোঁ কাকো হিংসা কৰা নাই নিজৰ জ্ঞানে নিজে উপাৰ্জন কৰি খাই আছোঁ গতিকে মোৰ বিশ্বাস মানুহ জন্মতে আকৌ দিব হয়নে আৰু এজনক সুধিলে আপুনি কিহৰ জন্ম পাব আহা জন্ম কৈছে জানো ভাই কি জন্ম পাব তাৰমানে তেওঁ নিজে ক'ব নোৱাৰে তেওঁ কি কাম কৰি আছে নিজে ক'ব নোৱাৰে গতিকে জন্ম কি দিব নেজানো সেইটো যথামূৰ্খ হৈ কৈছে দেই শাস্ত্ৰই আৰু এজনক সুধিলে আপুনি অহা জন্মত কিহৰ জন্ম পাব কৈছে মই কুকুৰ চিগা গাহৰি গৰ্ভত জন্ম লৈ 20টা বছৰ খাই ফুৰিম বাহ কিয় ক'লে এইটো কৈছে এইটো জন্মত মই ভাল কাম কৰিবাই নেকি সকলো বেয়া কৰ্ম কৰোঁতে জীৱনটো শেষ হৈ যায় এতিয়া আকৌ ভাল কাম কৰিবলৈ ঘূৰাই অনা সময়ো নাই সময় শেষ আমাৰ সময় কৰিব যিদিনা শেষ বিচনাত পৰাৰ দিনা সেইদিনা আমি বুকত ভুকিয়াই কান্দিব লাগিব হাতৰে ভুকিয়াব নোৱাৰে কিন্তু ভুকিয়াৰ জখা অন্তৰতে দুখ পাই কান্দিব লাগিব হাই হাই কি কৰিলোঁ ভকতি নকৰি অন্তেকে পাই পোৱা কি ৰক্ষা কৰা হৈ মই কি ধৰণে হ'ব ইমান ধুনীয়া মনুষ্যৰ জন্ম এটা পাই মই সাধুৰ সংগলৈ ভকতি কৰিব নাজানিম বুলি কিন্তু আপোনাসকলে বা আমি এতিয়াৰ পৰা যদি ভকতি কৰা নহয় তেতিয়া এখন কান্দিব লাগিব গতিকে আমাক কৈছে কুমাৰ কাল সৰু কালৰ পৰা আপোনাসকলে যদি অকণমান ভকতি কৰিব অভ্যাস কৰি তেনেহ'লে আপোনালোক জ্ঞানী হ'ব ভকতি কৰা মানুহে ভাগৱত শুনি ফুৰা মানুহে ক'ৰবাত অজ্ঞানী কৰ্ম কৰা শুনিছে নাই গোসাঁই নাই ক'ৰবাত মন কৰিছে মানুহ মাৰিলে কোনোবা এটা তাক সুধিব আছোঁ সি কোনো জন্মে ভাগৱত শুনিব যোৱাই নাই গতিকে তেওঁ মানুহ এটা মাৰিব পাৰিছে নহয়নে আৰু যিসকলে গীতা ভাগৱত অকণমান শুনি আছে